তোমাৰ কেনেকুৱা লাগিছে এতিয়া? আবে ঠাণ্ডাকে থকা ৰিজনটো নকওঁ বাৰু মই। গুড মৰ্নিং। নতুন কলেজীয়া জীৱনলৈ ইমান হেঁপাহ। নাইচ, তোমাৰ হেঁপাহটো মোৰ ভাল লাগিছে জানা। গুড মৰ্নিং। আৰু হিয়াৰ ইজ আৱাৰ বাইদেউ ওলাই ৰেডি নতুন কলেজৰ কাৰণে। বহুত বহুত শুভেচ্ছা বাইদেউ তোমালৈ। ভালকে যাবা। চ' বাইদেউৰ এক্সাইটমেণ্ট আজি বহুত বেলেগে হৈ আছে, কাৰণ 5টামান বজাৰ পৰা ওলাই আছে। প্ৰায় 7:30মান বজাত গাড়ী আহিব চাগে। আজি ঘৰৰ এটিৰ জীৱনৰ কলেজ লাইফ ষ্টাৰ্ট হ'ব আৰু ঘৰৰ এটি জীৱনৰ কলেজ লাইফ সমাপ্তি হ'ব। চ' আজিৰ দিনটো স্পেচিয়েল হয় দুইটাৰ কাৰণে। সেইটো কাৰণে ভালকে দিনটো আজি স্পেণ্ড কৰিব লাগিব। কিমান কি হয় দেখা যাব। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ। আশা কৰোঁ সকলো ভালে আছে। মোৰো বঢ়িয়া। আৰু লগতে যিহেতু এক্সামো আছে, এক্সামটো আছে 10টাৰ পৰা 11টালৈকে আছে। তাৰপিছতে বাকীখিনি ফেয়াৰৱেলৰ মানে বাকীখিনি হ'ব। চ' তাৰ কাৰণে এতিয়া যিহেতু টাইমটো পাইছোঁ, সেইটো কাৰণে অকণমান নোটবিলাক চাই লোৱা যাওক, কাৰণ কালি ৰাতিটো ইমান বেছি চোৱা নহ'ল। বাকীখিনি প্ৰস্তুতি চলাব আছিলে। আৰু লগতে যিটো ফিল্ড ৱৰ্ক কৰিছিলোঁ, সেই ফিল্ড ৱৰ্কৰ প্ৰজেক্টটো বনাই খতম আজি। এতিয়া প্ৰিণ্ট আউট কৰি উলিয়াব লাগে। আজি খুব ধুনীয়াকৈ চব ভাগে আজৰি হ'ম। এতিয়া 30 তাৰিখৰ ফাইনেলটোলৈ অকল প্ৰিপেৰেশ্যন কৰিলে হ'ল। চ' আমি এতিয়া ওলালোঁ আৰু ঘৰৰ গোটেইকেইটি প্ৰাণী এতিয়া গৈ আছোঁ আমি বাইদেউক আগবঢ়াবলৈ। আৰু মই লগতে গা পা ধুই ল'লোঁ, কাৰণ যিহেতু মোৰো এতিয়া টাইমটো কাষ চাপিছে যাবলৈ। পৰীক্ষা দিবলৈ যোৱা নিচিনা লাগিছে কিবা। এতিয়া টাইম হ'ল 7:30 বাজিলে। দেৰি নাই হোৱা নহয় ন? চ' আজি আকৌ বৰষুণ ষ্টাৰ্ট হ'ল। ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে। কাষলৈ নিনিও, কোৱাইদেউ হ'ল অকণমান আঁতৰি দিয়া। তোমাৰ কেনেকুৱা লাগিছে এতিয়া? নহয় আবে যিটো সুধিছোঁ সেইটো ক। ভাল লাগিছে আৰু যিসকলে বাইদেউহঁতৰ কলেজৰ পৰা চাই আছে, মনটো দিবা অলপ বাইদেউক। পিছফালে ৰাইজসকল কেনেকুৱা? গোটেইকেইটি প্ৰাণীয়ে হোৱা হ'ল। পাপাৰ স্কুল আছে 8টামানত। চ' পাপাইও যাবগৈ, এইফালে ময়ো যামগৈ। পণ্ডিত থাকিব আৰু কেনেকুৱা? জীৱনৰ ছোৱালী আৰম্ভ কৰিবলৈ আজি আগবঢ়াবলৈ আহিছোঁ। জীৱনৰ যাত্ৰা আগবাঢ়ি যোৱা। মোৰ কাৰণে একো নোকোৱাবে, মই তোৰ কাৰণে ইমান উইচ যাচি আছো। আজি ধুনীয়াকে তোমাৰ পাৰফৰ্মেন্সটো কৰি দেখাবা আৰু ৰাইজসকলক। ধুনীয়াকে পৰীক্ষাটো দিবা আৰু। নেলাগে, মোৰ ঢেৰ আছে। কেণ্টিনত পুৰা দবাই খাই দিবি, একো নাই। বেষ্ট অফ লাক। বাই বাই। চ' আমি বাইদেউক থলোঁ। এইডোখৰত পাত্তাই নাপালোঁ, মানে নামিলে আৰু লগালগ উঠি আকৌ যোৱাগৈ হ'ল। সেইটো কাৰণে এইডোখৰত ইমান পাত্তাটোৱে নাপালোঁ। চ' এতিয়া ঘৰলৈ গৈ আকৌ মই সোনকালে নোট আৰু অকণমান চাবলৈ টাইম পাম বাৰু। চ' ওলাই লৈ ৰেডি হৈ গ'লোঁ আৰু এটি আছিল সেটি। এতিয়া সোনকালে ওলাই যাব লাগে। আৰু কথাটো হ'ল যে বৰষুণ যে আকৌ ষ্টাৰ্ট হৈ গ'ল, সেইটো কাৰণে চাগে এতিয়া গাড়ীয়ে লৈ যোৱা হ'ব, কাৰণ ৰখি থাকিলেতো যিহেতু এক্সাম আছে, সেইটো কাৰণে ৰিস্ক নাহিলে এনেকা। আৰু সোনকালে পালে মানে গোটেইকেইটা এক্সামতে মই দেৰিকৈ পাইছোঁগৈ। চ' এইটো এক্সামত যদি মই সোনকালে যাব পাৰোঁ, তেতিয়াহ'লে এইটোৱে লাষ্ট এক্সাম, সেইটো কাৰণে আজি সোনকালে যোৱা যাব। আৰু লগতে পোৱালিও কলেজ পালেগৈ বোলে। ওলাই দিব লাগে এতিয়া একেবাৰে, কাৰণ টাইমটোৰ কথা আছে। চব মিলিলেই হ'ল আৰু আজি মায়ে ঘৰখনত বহুত ঠাণ্ডা পাব, কাৰণ পোৱালি নাই আজি। পোৱালি থাকিলে অলপ উৎপাতটো হৈ থাকে, মায়ে গালি দি থাকিবলৈ হয়। আৰু সদায় এই কলেজ যোৱা টাইমটোতে কেলে বাৰু বৰষুণ যাক দিয়ে? প্ৰায় এনেকুৱাই হয়, কলেজ যোৱা টাইমটো বৰষুণ ষ্টাৰ্ট হ'ব, বাকীখিনিত নাই লাগিলে। চ' আমি কলেজে পামগৈ আৰু এতিয়া। আমি মানে মোৰ লগত আছে ভাইটি গৌৰৱ, ই মৰাণ কলেজৰ আমাৰ ডিপাৰ্টমেণ্টৰে। চ' ইহঁতি অৰ্গেনাইজ কৰিছে আজি কিবা কিবি, সেইটো কাৰণে বোলো মই ল'ৰাটিক লৈ যাওঁ। চ' ইয়াৰ পৰা বেছি দিন নালাগে বাৰু। প্ৰথম কামকেইটা যিহেতু আছিলে, সেইকেইটা মেবি কৰা হ'ব আৰু কৰা নহ'বলৈও আছে, মানে প্ৰজেক্টৰ কামকেইটা। চ' ই মানে কথা এটা কৈছে, কথাটো ঠিক এনেকুৱা ধৰা, আমি আছিলোঁ আমাৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ মৰাণ কলেজৰ ফাৰ্ষ্ট বেষ্ট, আৰু ইহঁতি আছিলে 3 নম্বৰ বেষ্ট। চ' ই কৈছে মানে মই চবতে 3য়ে পাওঁ বুলি। লাইফৰ বা কলেজ লাইফলৈকে এতিয়া মানে অকল 3 নম্বৰ বেষ্টতে থাকি গৈছোঁ, মানে জন্ম 3 নম্বৰতে। 3 নম্বৰটোক ভালকৈ গুৰুত্ব দিবা জানানে? 3তে আছোঁ। আৰু মই ছ'চিয়লজি মেজৰ লোৱাৰো কাহিনী অলপ আছে তাৰ মাজত। চ' সেইখিনি কেতিয়াবা ক'ম বাৰু, অকণমান দীঘলীয়া হ'ব, সেইটো কাৰণে আজি ব্লগটোত ক'লে মানে বাকীখিনিতো আছে। চ' আমি এক্সামটো দি খতম কৰিলোঁ আৰু এতিয়া সেই মুমেণ্টখিনিলৈ অপেক্ষা কৰি থকা হৈছে সকলোৱে, যিখিনি মুমেণ্ট আজিৰ দিনটোৰ বিশেষ আছিল। আৰু এক্সাম কেনেকুৱা? ঠাণ্ডাকে থকা ৰিজনটো নকওঁ বাৰু মই। এতিয়া অপেক্ষা কৰিব লাগিব। টাইম হ'ল 1 বাজিব হ'ল, অপেক্ষা কৰা যাওক এতিয়া। তাৰপিছত আপোনালোকে সেই মুমেণ্টখিনি চাগে ডাইৰেক্ট কেমেৰাতে পাব। চ' চাই থাকক। মই চিনাকিটো কৰি গম পাইছোঁ। এইফালে নাম লাগে, নাম নাই চে, তেনেকৈ বেয়া লাগিছে, মই কৈ দিছোঁ। পাৰ্থ, কৌশিক, প্ৰণৱ, পংকজ, ৰূপচাৰ, জুস্মিতা, নমিতা, পৰি, সাজাদ, বসন্ত, ডলি, এইকেইটি আৰু তোমাৰ লাগি আছে ন, আৰু 2গৰাকী আহিব আছে।
মোমেণ্ট এতিয়াৰ পৰা বনাই আছে মানে তাৰ ফ্ৰেমটো এতিয়াৰ পৰা বনাই আছে আমন্ত্রণ জানাই সোশিয়োলজি ডিপার্টমেন্ট প্রথম খুলিবলে আমি সক্ষম হয়েছিল আপনার নামকেইটা সদায় জিলিকি থাকিব মৰাণ কলেজত যে প্রথম সোশিয়োলজি বিভাগৰ বেঞ্চত কোন কোন আছিল আপোনালোকক সকলোকে মোৰ মৰম চেনেহ আৰু সন্মানো জনাইছো আপোনালোকে পঢ়িবলৈ নহা হলে বাইদেউসকলে যদি পঢ়াবলৈ নহা হলে আজি মৰাণ কলেজত সোশিয়োলজি বিভাগটোত প্ৰত্যেক বছৰে 50-60টা কৰি আজি কিমান বিলাক সোশিয়োলজি ডিপাৰ্টমেন্টৰ ল'ৰা ছোৱালী আমাৰ মাজলৈ আহিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সোশিয়োলজি ডিপাৰ্টমেন্টটো মোৰ মৰমৰ ডিপাৰ্টমেন্ট সোশিয়োলজি ডিপাৰ্টমেন্টটো খুলিবৰ কাৰণে যেতিয়া প্ৰথমে আৰু আগৰ বছৰে ভাবিছিলো যে সোশিয়োলজি ডিপাৰ্টমেন্টটো খুলিম কিন্তু মোৰ সক্ষম হ'বলৈ নহৈছিলে আজি ৰত্না বাইদেউ নহা হলে এই ডিপাৰ্টমেন্টটো চাগে মই তোমালোকক আহিব নোৱাৰিলোঁ ৰত্নাকো ধন্যবাদ জ্ঞাপন কৰিছো লগতে মোৰ আপোনালোক দুগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আপোনাৰ কষ্টৰ বিনিময়ত এই ডিপাৰ্টমেন্টটো খুলিছে মহাবিদ্যালয়ৰ 6th সেমিষ্টাৰ আমি সকলো ল'ৰা ছোৱালীক বিভাগভাৱে এটা সৰু উপহাৰ আগবঢ়াব বিচাৰিছোঁ পোনপ্ৰথমে আমাৰ ৰত্না মেমক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ সহপাঠী জ্ঞানদীপ গগৈক অনুৰোধ জনাইছোঁ এতিয়া সমগ্ৰ বিভাগটোৰ আমাৰ 6th সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটি সৰু উপহাৰ আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ সো আমাৰ সমাপ্তি ঘটিলে কেনেকুৱা পালা হয় নেকি সঁচাকৈ মানে বহুত ধুনীয়াকৈ হেৰি কৰিলে আমি ভাল দুখেৰে বিদায় লোৱা নাই হাঁহি বিদায় লোৱাটো মেইন হয় কেনেকুৱা অ কৌশিক জোচ কেনে নহ'ব বহুত ঠাণ্ডা হৈ আছে চব এতিয়া আমি খানা খাবলৈ গৈ আছো ধুনীয়াখিনিয়ে কিবা খানা আয়োজন কৰিছে বোলে ভাল লাগিল দেই বাকী ভালকৈ কথাখিনি ইমান চিঞৰ হৈছে সো আমি এতিয়া আহিলোঁ বস্তুখিনি ভৰাবলৈ আৰু কথাটো হ'ল যে আজিৰ ব্লগটোৰ মেইন কেৰিয়াৰত যায় ভাইটি অভিনৱ থেংক ইউ দেই হা একদম দিলছে মানে
দিনটো কষ্ট কৰি দিলে চ' এইফালে আমাৰ মেম ৰত্না মেম পাপৰি মেম পূৰ্বালী মেম বহুত বহুত ধন্যবাদ এই তেতিয়াৰ পৰা মানে প্ৰথমবাৰ ইমান ধুনীয়াকৈ গাইড কৰি অহাৰ বাবে মিছ কৰিম আৰু আমি থেংক ইউ আৰু আমাৰ ভাইটিসকলে বহুত ধুনীয়াকৈ আমাক আল ধৰিলে চব্জি কোনে বনাইছিলে চব্জি তোমালোকে বনাইছিলা বঢ়িয়া ই চেক দি পাইছে তুমিও আছা আকৌ চ' চবকে বহুত বহুত ধন্যবাদ আমি এতিয়া তাত সকলোখিনি সামৰি লৈ এতিয়া ঘৰলৈ বুলি উভতি দিছো আৰু প্ৰথম আহিলো ভাইটিটোক থবলৈ বহুত বহুত ধন্যবাদ হা ই আগতেও মোক বহুত বিভিন্ন ধৰণৰ হেল্প কৰি থৈছে আজিও ঠিক তেনেদৰে মানে মই ইয়াক ফোনটো কৰিলো না কেতিয়াও কোৱা নাই মানে আমাৰ পোৱালিৰ লগৰ মানে ই হিমান্ত চ' একেটা ৰুমতে থাকে এতিয়া ইয়াক থওঁ তাৰপিছত ঘৰলৈ যাওঁ চ' আজিৰ দিনটি ঠিক এনেদৰে পাৰ কৰিলো আৰু সঁচাকৈ মানে বহুতেই ভাল লাগিলে কাৰণ পৰিৱেশটো খুব ধুনীয়া বনাই দিলে জুনিয়ৰখিনিয়ে সকলোকে মানে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু লগতে মেম এগৰাকীক আজি মিছ কৰিলো আমাৰ ডিপাৰ্টমেণ্টৰ মেম 4গৰাকী ৰত্না মেম পাপৰি মেম পূবালী মেম আৰু প্ৰিয়ংকা মেম চ' প্ৰিয়ংকা মেম আজি তাত নাছিলে চ' মেম যদি চাই আছে তেতিয়াহ'লে মিছ কৰিলো আজি থকা হ'লে আজি ভাল লাগিল হয় কিন্তু মেমৰ গা ভাল নাই বুলি শুনিছিলো চ' সেইটো কাৰণে মেম আজি থাকিব নোৱাৰিলে চ' আহি ঘৰ পাই গ'লোহি আৰু আহি পাই ভৰি হাতটো অকণমান ফ্ৰেছ হ'লো আৰু আজিৰ দিনটো ঠিক এনেকৈ খুব ধুনীয়াকৈ পাৰ হ'ল লগতে খুব পোৱালিৰো যাতে দিনটো আজি পাৰ হ'ল কাৰণ পোৱালিৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ আজি পোৱালি মানে শুই আছে তাই প্ৰায় 4:30মান বজাত ঘৰ পালেহি আৰু আহি পাই বোলে শুই গ'ল চ' এতিয়ালৈকে বৰ্তমান শুই আছে বাইদেউ সেইটো কাৰণে এতিয়া তুলিবলৈ মানে মনটো বিশেষ নাই কাৰণ ইমান দিন এনেকৈ ঘৰত আছে আজি কলেজলৈ গৈ গোটেই দিনটো চ' সেইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ল যাতে ভালেই হ'ল কাৰণ মায়েতো ভাল বুলিও কৈছে চ' গোটেইখিনি আপোনালোকক নেক্সট ব্লগত ক'ম আৰু কথাটো হ'ল যে এতিয়া সকলোকে বহুত বহুত ধন্যবাদ ফালে ইউথ আইকনো বনাই দিলে আৰু লগতে শুভেচ্ছা পত্ৰ আৰু তেওঁলোকৰ ফালৰ পৰা এটি সৰু উপহাৰ নীল প্ৰজাপতি অনুৰাধা শৰ্মা পূজাৰী চ' এই সকলোবিলাকৰ কাৰণে বহুত 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 বেছি ধন্যবাদ আজিৰ দিনটো আমাৰ বাবে ইমান বিশেষ কৰি তোলাৰ বাবে আৰু মনৰ পৰাতো বহুত কথা ক'ব বিচাৰিছোঁ কিন্তু গোটেই কথাখিনি ভালকৈ মিলাই এতিয়া ক'ব পৰা নাযাব কাৰণ বহুত ভাগৰুৱা ফিল হৈ আছে আৰু আজি ব্লগটো চিনেমেটিক হৈ পৰিলে অলপ ভাইটিয়ে অভিনয়ে ক্লিপবিলাক ভালকৈ ল'বলৈ ট্ৰাই কৰিলে হোপ আপোনালোকে যাতে ভাল পালে মোৰ কলেজৰ বন্ধুসকলৰ লগতে আৰু 6th চেমত যিসকল আছে যিসকল এতিয়া ফাইনেল দিব সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোৰে যাতে এক্সামটো ভাল হওক আৰু জুনিয়ৰসকলকো শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ এক্সাম আহি আছে চ' এক্সামবিলাক যাতে চবৰে ভালকৈ পাৰ হয় সকলোকে মিছটো কৰিম কিন্তু উপায়টো নাই সময়টো আহি পৰিলে সেইটো কাৰণে এতিয়া আমাৰ এই ডিগ্ৰী লাইফটো ইমানো বিশেষ ভাল হৈ নুঠিলে কাৰণ 2019ৰ পৰা ডিগ্ৰী লাইফ ষ্টাৰ্ট কৰিছিলোঁ ষ্টাৰ্টিঙৰ পৰাই আমাৰ খেলিমেলিবিলাক হৈ আছিলে প্ৰথম আমাৰ কোৰ্চটো তাৰপিছত আকৌ আহিলে তাৰপিছত আহিলে কৰোণা ত' এইবিলাকৰ মাজেৰে ইমানো বিশেষ বাৰু দিনবিলাক হেৰি হৈ নুঠিলে কিন্তু হ'লেও যিমানকেইদিন কলেজত পালোঁ গোটেইকেইটা দিনে বহুত ভাল আছিলে মিছ কৰিম সকলোকে চ' জুনিয়ৰসকলে স্পেণ্ড কৰিবলৈ টাইমটো পাইছে সেইটো কাৰণে ভালকৈ টাইমবিলাক যাতে স্পেণ্ড কৰে এই কলেজত আৰু এইবিলাক মমেণ্টৰ পাছত এই ডিগ্ৰী লাইফটোত মোৰ লাইফটোলৈ বহুতখিনি চেঞ্জেছ আহিলে আৰু এতিয়া শেষ মমেণ্টতো মেমসকলে বহুতখিনি হেল্প কৰিলে গোটেইখিনি কথা মই ভালকৈ নেক্সট কোনোবা এদিন ক'ম বাৰু চ' আজি ইমানতে সামৰি দিছোঁ ব্লগটো কাৰণ বহুত ভাগৰ লাগিছে এতিয়া ময়ো অকণমান ৰেষ্ট কৰিব লাগে আকৌ প্ৰিপেৰেশ্যন চলাব লাগে আৰু বেছি দিনো নাই 30 তাৰিখৰ পৰা ফাইনেল ষ্টাৰ্ট হ'ব আপোনালোকে আজি ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰি দিব আৰু যদি কোনোবা নতুন হয় যদি ভিডিঅ'বিলাক চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আপডেটবিলাকতো জানে যে ইনষ্টাগ্ৰামত ইউটিউবতকৈ সোনকালে পাব মানে চ' ধন্যবাদ